গুড মৰ্নিং এভৰিৱান। আজি মই বনাবলৈ লৈছোঁ ৰঙালাওৰ লগত মৰিচা ঠাৰি ভাজি আৰু লগতে অকণমান আলু দিছোঁ। এনেদৰে ৰঙালাও আৰু মৰিচা ঠাৰি ভাজিখন খাবলৈ খুব ভাল লাগে। একেবাৰে সাধাৰণভাৱেই বনাইছোঁ। ইয়াত কেৰাহীত মই অকণমান তেল দি ল'লোঁ, মিঠাতেল দিছোঁ মই। ইয়াতে অকণমান পাঁচফোৰণ দি লৈ লগতে অকণমান পিঁয়াজ দি লৈছোঁ আৰু ইয়াতে পিঁয়াজখিনি ভালদৰে ৰঙা হোৱাৰ পাছতে ইয়াতে মই অকণমান নহৰু খুন্দি ৰাখিছিলোঁ, নহৰুখিনিও ব্যৱহাৰ কৰিছোঁ। মই এইখন ভাজিত বেছি মছলাৰো প্ৰয়োজন নাই, এনেই খাবলৈ ভাল লাগে। আৰু সকলোৱেতো মৰিচা ঠাৰি সৰিয়হৰ লগত চৰচৰি বনাই খায়েই, তেনেকৈতো ভালেই লাগে। কিন্তু এনেদৰে যদি ৰঙালাওৰ লগত খোৱা নাই, এবাৰ বনাই খাব, খুব ভাল লাগে। মই সেইবাবেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া এইখিনি মই ঢাকন মাৰি মাৰি অলপ দেৰি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে মই ৰঙালাও অকণমান জিৰা গুড়িও ব্যৱহাৰ কৰিম আৰু বেলেগ বেছি মছলা দিয়াৰ প্ৰয়োজন নাই, এনেই ভাল হয় খাবলৈ এনেদৰেই। এতিয়া এইখিনি ভালদৰে লৰাই লৈ মই ইয়াতে অকণমান পানীও ব্যৱহাৰ কৰিম, যাতে ৰঙালাও আৰু মৰিচাখিনি ভালদৰে মিলি যায়। ভালদৰে মিলি গ'লে ভাজিকণ খাবলৈ ভাল লাগে। আৰু এতিয়া ঢাকন মাৰি অকণমান দেৰি মই এনেদৰে ভাজি ল'ম। এয়া ধুনীয়াকৈ ঢাকনখন আঁতৰাই মই ইয়াতে অকণমান এইখিনি ধুনীয়াকৈ মৰিচা আৰু ৰঙালাওখিনি ধুনীয়াকৈ ভাঙি ল'লোঁ। এয়া মৰিচা ভাজি প্ৰায় ৰেডিয়ে হৈ গৈছে। ল'ৰাটোকো যিহেতু অকণমান যিকোনো ভাজি বনালে অকণমান খাবলৈ দিওঁ, সেইবাবে তালৈ অকণমান কাঢ়ি লৈ মই পিছত দুটা জলকীয়াও ফালি দিছোঁ। খুব টেষ্ট হৈছিলে ভাজিকণ খাবলৈ। আপোনালোকে ৰেচিপিটো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।